হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, মোৰো ভালে বাৰু। আজি আমি মেঘালয়ত এবিধ গছৰ ফুল ল'বলৈ গৈ আছোঁ। সেই ফুলবিধ খুবেই আইৰণযুক্ত হয় আৰু এইটো যিকোনো ধৰণে বনাই খাব পাৰে। আপোনালোকে গেছ কৰক কি বস্তু হয়, মই দেখাই আছোঁ পিছত লোড কৰাৰ সময়ত। ঠিক আছে, মোৰ লগত আৰু দুজন ল'ৰা গৈ আছে। এজন হৰিশ আৰু লগত আৰু এজন আছে, আহি আছে বাৰু। So guys, আমি এনেকে একা বেকা ৰাস্তাৰে গৈ আছোঁ মেঘালয়লৈ। পাহাৰৰ মাজে মাজে এনেকে গৈ আছোঁ মেঘালয়লৈ বুলি। ইপিনে আমি মাল লোড কৰি কিনে আহিলোঁ আৰু বৰষুণো আৰম্ভ হৈ গ'ল। ধাৰাসাৰ বৰষুণ পৰিছে মেঘালয়ত। এইয়া বৰষুণ পৰি আছে, ধাৰাসাৰ বৰষুণ পৰি আছে। তেতিয়া মই কোৱা নাছিলোঁ কি ফুল লোড কৰিব যাম, কিহৰ ফুল লোড কৰিব যাম। এইটো লোড কৰিছোঁ, কলৰ ডিল হয় এইটো কলৰ ফুল বুলি কয়। লগতে মই আপোনালোকক ইয়াত মেঘালয়ৰ ভিউখিনি অলপ দেখাই দিছোঁ। এতিয়া বৰষুণ প্ৰায় এৰিলে আৰু আমি পাহাৰৰ মাজে মাজে আহি আছোঁ, সুন্দৰ পৰিৱেশৰ মাজে মাজে। মেঘালয় পুলিচসকলে অলংকাৰ দিছে আমাক, মানে মেঘালয়ত পৰা আছামত যোৱা গাড়ী ইমান ৰখাই থৈ দিয়াৰ কাৰণ আছে। তাৰমানে মেঘালয়ত 4 লাইনৰ কাম চলি আছে, 4 লাইন নতুন ৰাস্তা হ'ব। সেইকাৰণে 4 লাইনৰ কাম চলি থকাৰ কাৰণে পাহাৰত পাথৰ ফাটাব লাগে, সেইকাৰণে ব্লাষ্টিং দি আছে পাথৰ ফাটাবৰ কাৰণে। এতিয়া চাওক গাড়ী ৰখাই দিছে গাড়ীবোৰ। এতিয়া আমি এতিয়া আহি আছোঁ, আহি কোনখিনি জেগাত ব্লাষ্টিং হৈছিল মই দেখাই আছোঁ আপোনালোকক। এইখিনি জেগাত ব্লাষ্টিং কৰিছে, এইখিনি পাথৰ ফাটাই দিছে ব্লাষ্টিং কৰি কিনে। এতিয়া মই মেঘালয়ৰ পৰা আহি প্ৰায় ঘৰ পামেই আৰু ঘৰ মানে আছাম পাম আৰু 30 কিলোমিটাৰমান আছে। যিহেতু বহুত দূৰ গাড়ী চলাই আহিলোঁ, অলপ ভাগৰিও পৰিলোঁ আমি। সেইকাৰণে দোকানৰ কাষত গাড়ীখন ৰখাই আমি দোকান এখনৰ পৰা মিঠাই ল'লোঁ, লাচি ল'লোঁ আৰু ঘৰত খোৱাৰ কাৰণে হাবি জাবি কিবা কিনি বস্তু ল'লোঁ। লৈ কেনে আমি আকৌ গাড়ী ষ্টাৰ্ট দিলোঁ। যিহেতু আমি ৰাতি গুৱাহাটীলৈকে যাব লাগিব, সেইকাৰণে তেল ডিপুত সোমাই কিনে তেল ভৰাই ল'লোঁ। কাৰণ ৰাতি য'তে তেল ডিপু খোলা নাথাকে, সেইকাৰণে আমি তেলটো ভৰাই ল'লোঁ। একেৰাহে 4-5 ঘণ্টা আপ ডাউন গাড়ী চলাই আমি অতিক্ৰম কৰি আমি আহি পালোঁ, ফাইনেলি ঘৰ আহি পালোঁহি। শেষত ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ব্লগ ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।